বন্ধুসকল, লামডিঙৰ লটাৰী খেলখনৰ এটা গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে কিন্তু ভালদৰে শুনি লওক, কাৰণ আজিৰ দিনটোতে এই লটাৰী খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট অহাৰ কথা আছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক্ৰমে এই খেলখন স্থগিত ৰখা হৈছে। এই খেলখন কেতিয়া খেলাবলৈ দিব উচ্চতম ন্যায়ালয়ে কমিটিক জনাব আৰু কমিটিয়ে আমাক জনাব। বন্ধুসকল, এইখিনিতে মই আপোনালোকক এটা কথা অনুৰোধ কৰিব বিচাৰোঁ যে যিসকল লোকে আজি এই খেলখনৰ লাইভ চাম বুলি অপেক্ষা কৰি ৰৈ আছে, বহুতে হয়তো গম নাপায় যে আজি কি পৰিস্থিতি হৈছে। গতিকে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও এই খবৰটো পাই যায়। এতিয়া আহক আমি এই খেলখন কিয় স্থগিত কৰা হৈছে সেই কথা ভালদৰে চাই লওঁ। ন্যায়ালয়ৰ নিৰ্দেশটো মানা আমাৰ প্ৰত্যেক নাগৰিকৰ মৌলিক কৰ্তব্য। সেইকাৰণে আমি এই অনুষ্ঠানটো স্থগিত ৰাখিছোঁ। উচ্চতম ন্যায়ালয়ৰ পৰা আমাৰ বিশ্বাস আছে, অহা দিনত আমি উচ্চতম ন্যায়ালয়ৰ পৰা আমি যে নিৰ্দেশ পাম, সেই নিৰ্দেশ মৰ্মে আমি খেলাটো পাতিম আৰু আপোনালোকে ধৈৰ্য ধৰক, খেলাটো হ'ব। ন্যায়ালয়ে কেতিয়া মানুহৰ ওপৰত অত্যাচাৰ নকৰে। ন্যায়ালয় সদায় মানুহৰ কাৰণে ন্যায়ালয় স্থাপন কৰা হৈছে। ন্যায়ালয় মানুহৰ আশা আকাংক্ষাটো পূৰণ কৰাৰ ন্যায়ালয়ৰ মূল কৰ্তব্য। ন্যায়ালয়ৰ আমাৰ যি মানুহ আছে, ন্যায়ালয়ত যি আমাৰ ন্যায়াধীশ আছে, তেখেতো এজন আমাৰ দেশৰ আৰু আমাৰ এই অসমৰ এজন নাগৰিক। তেখেতে আমাৰ অনুভূতি আৰু আৱেগটো বুজি পাব, আৰু এই কাৰণে আমি আশাবাদী যে আমাৰ ন্যায়ালয়ৰ যে উচ্চ পদস্থ যিমান বিষয় আছে আৰু আমাৰ আৰক্ষী বিষয়ে যিমান বিষয় আছে, তেখেতে আমাৰ অনুভূতিখন বুজি পাব আৰু এই খেলখন সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আমাৰ এটা ভাল দিন নিৰ্ধাৰণ কৰি দিব। ধন্যবাদ।